সকলোৰে প্ৰিয় নিখনি ভাতেৰে এটা ৰিলছ বনাইছিলোঁ। স্কুল যোৱাৰ আগমুহূৰ্তত লৰালৰিকে খোৱা সেই ভাতমুঠি সকলোৱে ভাল পায়। কিন্তু আজিৰ ভিডিঅ'টো সেই ভাতমুঠি চাউলকেইটাক লৈ। এই চাউলখিনি পিছপিনে মোৰো কিছু অৱদান আছিল। যোৱা মাহত কাৰ্বি আংলঙলৈ গৈ ধান কটা মুঠি বন্ধাৰ পৰা মৰণালৈকে কিছু কেঁচা মাটিৰ গোন্ধলৈ আহিছিলোঁ। যদিও মই চহৰতে জন্ম হৈ চহৰতে ডাঙৰ দীঘল হৈছিলোঁ, কিন্তু এই কথাবোৰৰ প্ৰতি সৰুৰে পৰা বৰ আকৰ্ষণ আছিল। সংসাৰ হোৱাৰ পিছত দেখিছিলোঁ হাজবেণ্ডৰ ঘৰৰ চোতালত গৰুৱে মৰণা মৰাৰ দৃশ্য। ডাঙৰ বৰজনাক কৈছিলোঁ, দাদা ময়ো মৰণা মাৰিম। তেখেতে কৈছিল, দিনত নালাগে, ৰাতি আন্ধাৰ হোৱাৰ পিছত কৰিবা। ভতিজাহঁতৰ লগত মৰণা মাৰি বহুত ফূৰ্তি কৰিছিলোঁ। কিন্তু এতিয়া মৰণা গৰুৱে নামাৰে, সকলো যান্ত্ৰিক হ'ল। এতিয়া মৰণা মৰাৰ গাড়ী ওলাল। প্ৰথমবাৰৰ কাৰণে মৰণা মৰা গাড়ী দেখিলোঁ। M.Com কৰা আৰ্নিকা আৰু ইংৰাজীত MA কৰা তাইৰ বৌ ৰজমেৰীয়ে যেতিয়া ধান নি ভঁৰালত চপোৱা দেখিলোঁ, ময়ো ৰৈ থাকিব নোৱাৰিলোঁ। কেন্দিহঁতেও অকণমানি খিৰিকীখনেদি সেই ভাল লগা দৃশ্যটো চাই আছিল। ধান কাটি ধান চপোৱালৈকে কিছু অৰিহণা থকা মোলৈ কাৰ্বি আংলঙৰ পৰা চাউল পঠাইছিল। তাৰেই মই নিখনি ভাত খাইছিলোঁ। মেচিন চলাই থাকোঁতে খেৰবোৰ উৰি উৰি কি কলাসুলভ ডিজাইনত আহি দম লাগেহি, বৰ ভাল লাগে দেখি।